নমস্কাৰ সুপ্ৰভাত মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰৰ শিতান্তিৰ মাজলৈ মই অনিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ পুৱাৰ দৰে আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰৈ অং ডাঙৰীয়া। তেওঁ জনাব আজিৰ দিনটোৰ ৰাশিফল আৰু লগতে জনাব কি ৰং পৰিধানে আজি আপোনাৰ দিনটো শুভ কৰি তুলিব। দাদা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ, নমস্কাৰ। আজিও আমাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিব বিচাৰিছোঁ গ্ৰহগতি আৰু যাত্ৰা সন্দৰ্ভতে। হয়, আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ। চন্দ্ৰ মেষ ৰাশিত বহি আছে, তাৰমানে আজিৰ দিনটোত জাতক জাতিকাসকলৰ জন্ম হ'লে মেষ ৰাশি হ'ব। আজি শনি মীন ৰাশিত, ৰাহু বহি আছে আজিৰ দিনটোত কুম্ভ ৰাশিত। আজি বৃহস্পতি মিথুন ৰাশিত বহি আছে, বুধ মংগল লগ্ন তুলা ৰাশিত বহি আছে, কেতু শুক্ৰ সিংহ ৰাশিত বহি আছে আৰু ৰবি আজি বহি আছে কন্যা ৰাশিত। যোৱাকালি শনি গ্ৰহৰ যি চেঞ্জ হৈ গৈছে, শনি আকৌ কুম্ভ ৰাশিলৈ বক্ৰী শনি আকৌ আহিলে, গতিকে এতিয়াৰ পৰা কুম্ভ ৰাশিসকলৰ কিছু শুভ হ'ব যদিও শনিৰ চাৰে খাতি চলিছে। ধনু ৰাশিসকলৰ শনি আঢ়ৈয়া চলিলেও কিছু শুভ হ'ব, কিন্তু সিংহ ৰাশিসকলৰ কিছু অশুভকাৰৰ সময়। গতিকে সিংহ ৰাশিসকলে যিমান সোনকালে পৰা যায় শনিৰ বাবে লোহাৰ বস্তু কুলত্ব কলাই নীলা নতুবা ক'লা ৰঙৰ কাপোৰ কানি চাকি বন্তি দক্ষিণাৰ সৈতে দুখীয়া বামুণজনক আগবঢ়াওক, শনিবাৰ দিনা আগবঢ়াওক, শনি মন্দিৰ দৰ্শন কৰক, নিশ্চয় শুভ ফল লভিব। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ ফলাফল। এখন কাৰ্ড হ'ল কাপছ, আনখন কাৰ্ড হ'ল নাইট অফ শ্বৰ্টছ, এৰিছ। আজি চাকৰি বাকৰিৰ স্থান সলনি হ'ব পাৰে, গোটেই দিনটো ব্যস্ততাৰ মাজেৰে পাৰ হ'ব। আজি নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে, লাভৱান হ'ব। স্ত্ৰীৰ লগত নতুন কিবা লৈ আলোচনা আৰু শুভ ফল। পিংক কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া হওক বৃষ ৰাশিলৈ, কাপছ এণ্ড শ্বৰ্টছ, টৰাছ। আজি ধৰ্ম আলোচনা, মনত শান্তি প্ৰাপ্তি হ'ব। অতিৰিক্ত ক্ৰোধৰ বাবে নিজৰ ক্ষয়ক্ষতি হ'ব পাৰে। সন্তানৰ বাবে খৰচা পাতি বৃদ্ধি পাব। সংগীত চৰ্চাত আজি বাধা পাব। আজিৰ দিনটো বৃষ ৰাশিৰ জাতক জাতিকাসকলে চন্দনৰ ফুট লওক, যাত্ৰা কৰক, ভাল হ'ব। লাকি কালাৰ হ'ব য়েলো কালাৰ, ক্ৰীম কালাৰ, হোৱাইট কালাৰ আদি। আনলাকি কালাৰ হ'ব ৰেড কালাৰ। এতিয়া আহক মিথুন ৰাশিলৈ, জেমিনি, ওৱান্স এণ্ড পেজ অফ শ্বৰ্টছ। আজি কাম কাজত বৃদ্ধি, মানসিক দিশত কিছু কষ্ট, পৰাপক্ষত স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ক। আজি উচ্চ শিক্ষাত শুভ ফল পাব, বিয়া বাৰুৰ যোগাযোগত শুভ, প্ৰেমত শুভ। য়েলো কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ, কেঞ্চাৰ, কাপছ এণ্ড কাপছ। আজি কৰ্মৰ ক্ষেত্ৰত কিছু অশান্তি দেখা যায়, ব্যৱসায় বাণিজ্যত ভাল সহযোগিতা পাব, ঘৰুৱা দিশত খৰচা পাতি বৃদ্ধি পাব পাৰে। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটোত অশুভ ফল। আজি বিদ্যাৰ্থীসকলে সৰস্বতী দেৱীৰ আৰাধনা কৰক, অৰেঞ্জ কালাৰ ইউজ কৰিব পাৰে। আনলাকি কালাৰ হ'ব আজিৰ দিনটোত হোৱাইট এণ্ড পিংক। এই মুহূৰ্তত এখন পত্ৰ হাতত তুলি ল'ব বিচাৰিছোঁ। পত্ৰখনত এজনে কৈছে যে তেওঁৰ পুত্ৰ 3জন আছে, ডাঙৰজন আৰু মাজুজন তেওঁৰ পঢ়া শুনাত বহুত ভাল বুলি কৈছে, কিন্তু সৰু পুত্ৰ পঢ়া শুনাত মন নাই বা সংস্কাৰৰ ক্ষেত্ৰতো অকণমান পিছ পৰি আছে বুলি কৈছে। তেনে ক্ষেত্ৰত মাক বাপেক হিচাপে তেওঁলোকৰ কৰণীয় কি হ'ব, আপোনাৰ পৰা কিছু জানিব বিচাৰিছে। কথাত কয়, ৰজা উপজিলে পোহত, মই উপজিলোঁ পোহত, ৰজা শুৱে তুলি তুলি চাত, মই শুওঁ তোহত। তাৰমানে একে ক্ষণত বা একে ঘৰতে জন্ম ল'লেও সকলোৰে জীৱন প্ৰক্ৰিয়া কিন্তু বেলেগ বেলেগ হ'ব পাৰে। কাৰণ জন্মৰ মুহূৰ্তত গ্ৰহগতিৰ যদি অকণমানো সাল সলনি হৈ যায় তেতিয়া কিন্তু বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। স্থান পৰিৱৰ্তনতো বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে। আপোনাৰ সৰু ল'ৰাটোৰ ক্ষেত্ৰত দেখুৱাই আছে যে আৰু 4 বছৰমান বাট চাব লাগিব, তেতিয়াহে তাৰ চব ক্ষেত্ৰত ভাল ফল আশা কৰিব পাৰে। তাৰ চাকৰি বাকৰিৰ দিশ নাই, তাৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্য বিজনেছ আদিত আগবঢ়াব পাৰে। বুধ গ্ৰহটো তাৰ ষ্ট্ৰং, ভাল। বৰ্তমান এতিয়াও শনিৰ দশা চলিছে, যদি আৰু সোনকালে শুভ ফল পাব খোজে শনিৰ বাবে তাক এটা নীলম ৰত্ন পিন্ধিব দিয়ক, ব্লু চাফায়াৰ 4-5 কেৰেটমানৰ মধ্যমাত পিন্ধাওক, নতুবা ক'লা ঘোঁৰাৰ নালৰ আঙুঠি মধ্যমাত পিন্ধাব পাৰে। শনিবাৰ দিনটো পালন কৰিব দিব, তাৰ ক্ষেত্ৰত নিশ্চয় ভাল হ'ব। দাদা আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ। হয়, এতিয়া সিংহ ৰাশি, কাপছ এণ্ড ওৱান্স, লিঅ'। আজি পাৰিবাৰিক দিশত শুভ ফল পাব, ঘৰলৈ ভাল
সুসংবাদ আহিব পাৰে, ভাল খবৰ আহিব পাৰে। আজি পাবলৈ থকা ধন ঘূৰাই পাব। যদি ক'ৰবাত টকা পইচা লেনদেন আছে আজি পোৱাৰ সম্ভাৱনা। বন্ধুবৰ্গৰ পৰা সহায় সহানুভূতি লাভ। ক্ৰীম কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া হওক কন্যা ৰাশিৰ ওৱান্স এণ্ড এইজ অফ শ্বৰ্টছ। আজি কৰ্মৰ ক্ষেত্ৰত কোনোবাৰ লগত বিবাদ আদি, শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়ক। আজি কাম কাজৰ আৰম্ভণি কৰাৰ আগত গুৰুজনৰ পৰামৰ্শ লওক, ভাল হ'ব। দিনটোত দান ধ্যান কৰক, ভাল হ'ব। ৰেড কালাৰ লাকি, য়েলো কালাৰ আনলাকি। তুলা ৰাশি লিব্ৰা, কাপছ এণ্ড টেম্পাৰেন্স। আজি ঘৰত প্ৰিয়জনৰ আগমন, উচ্চ শিক্ষাৰ বাবে বাহিৰত যোৱাৰ সুযোগ পাব। নতুন গৃহ নিৰ্মাণৰ ক্ষেত্ৰত শুভ। সন্তানৰ ভুলৰ বাবে সমাজৰ আগত লজ্জিত হ'ব পাৰে। আজি বাসুদেৱক শৰাই এভাগ আগবঢ়াওক, কৃষ্ণ আৰাধনা কৰক, ভাল হ'ব। মেৰুণ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি। বৃশ্চিক ৰাশি স্কৰ্পিঅ', কাপছ এণ্ড নাইট অফ ওৱান্স। আজি গুৰুজনৰ পৰা কিছু পৰামৰ্শ ল'ব পাৰিব। ব্যৱসায় বাণিজ্যত কিছু অশান্তি, ভুল সিদ্ধান্তৰ ফলত আজি সংসাৰত অশান্তি, প্ৰিয়জনৰ ব্যৱহাৰে মনত আঘাত দিব পাৰে। আজিৰ দিনটোত গল্ডেন কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি। এতিয়া আহিছোঁ যাত্ৰা শুভকৰ্ম আদিৰ ক্ষেত্ৰত। আজি তিথি কৃষ্ণা দ্বিতীয়া। আজিৰ দিনটোত ব্যাঘাত যোগ, মেষ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, অশ্বিনী নক্ষত্ৰ, দেৱগণ। যাত্ৰা নাই, তৈজস্পৰ্শ দোষ আছে। আজি শুভকৰ্ম নকৰিব। দিনটোত তিতা বিখৰি খোৱা নিষেধ। হয় দাদা, পৰৱৰ্তী 4 তাৰিখলৈ যোৱাৰ পূৰ্বে জানিব বিচাৰিম আজি বিষয় কেনেধৰণৰ আছে আমাৰ দৰ্শকসকলৰ বাবে। হয়, আজিৰ বিষয়টো হৈছে ফেংশুই কাছ। কাছ আচলতে দেৱী লক্ষ্মী বৃদ্ধিৰ বাবে চীন দেশৰ লোকসকলে ব্যৱহাৰ কৰে আৰু আমাৰ দেশতো ব্যৱহাৰ কৰা হয়। অতি শুভকাৰক, গতিকে সেই বিষয়ে দুই এষাৰ। ফেংশুইৰ টাৰ্টইজ অৰ্থাৎ কাছ, যি চীনৰ সংস্কৃতি আৰু ফেংশুই দুয়োটাতে দীঘল আয়ুস, ধৈৰ্য আৰু স্থিৰতাৰ প্ৰতীক। কাছই মাটি আৰু পানীৰ শক্তিৰ মিলনক প্ৰতিনিধিত্ব কৰে। ই ঘৰত স্থিৰতা, আৰ্থিক বৃদ্ধি আৰু সুস্বাস্থ্যৰ শক্তি আনে। ফেংশুই মতে পিতল বা ধাতুৰ টাৰ্টইজ ঘৰৰ উত্তৰ দিশত স্থাপন কৰিলে কাৰ্যক্ষেত্ৰ আৰু জীৱন দুয়োটাই সফলতা বৃদ্ধি পায়। যদি পানীৰে ভৰি থকা বাতিত ৰখা হয় তেতিয়া ই ধন আৰু সমৃদ্ধিৰ প্ৰৱাহ বৃদ্ধি কৰে। কাছই আমাৰ মনক স্মৰণ কৰায়। য'ত ধীৰে চলা যায় তাত গভীৰভাৱে জীৱন অনুভৱ কৰিব পাৰি। ফেংশুই টাৰ্টইজ এটা নীৰৱ শক্তি যি জীৱনত স্থিৰতা, সুৰক্ষা আৰু সমৃদ্ধি আনে। ভিডিঅ'টিৰ যোগেদি খুব সুন্দৰকৈ তেওঁ ব্যক্ত কৰিলে ফেংশুই কাছই আপোনাৰ জীৱনত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব। দাদা, আমি পৰৱৰ্তী একফালৰ মাজলৈ আগবাঢ়োঁ। ধনু ৰাশি, পেণ্টাকুলছ এণ্ড কিং অফ শ্বৰ্টছ, চেৰিটেজ। আজি বন্ধুৰ ওপৰত বিশ্বাস কৰি কোনো ধৰণৰ কাম কাজৰ আৰম্ভণি নকৰিব। শত্ৰুৰ পৰা সাৱধান হওক। ভ্ৰমণত বাধা আছে, বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে। আজি পাৰ্পল কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি। এতিয়া হওক মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, শ্বৰ্টছ এণ্ড কাপছ। আজি মানসিক অস্থিৰতা বৃদ্ধি পাব। যিকোনো কাম কাজৰ আৰম্ভণিত ভাবি চিন্তি আগবাঢ়ক। আনৰ সহায় সহানুভূতি কৰোঁতে নিজে বিপদত পৰিব পাৰে। আজিৰ দিনটো দান ধ্যান কৰক, ভাল হ'ব। গ্ৰে কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি। এতিয়া হওক ওৱান্স এণ্ড পেণ্টাকুলছ, কুম্ভ ৰাশি, একুৰিয়াছ। আজি হাতলৈ টকা পইচা আহিব পাৰে, খৰচা পাতি বৃদ্ধি পাব পাৰে। দূৰ সম্পৰ্কৰ কোনোবাই ঘৰলৈ আহিব পাৰে। নিজৰ ভুলৰ বাবে হাতলৈ অহা কাম ঘূৰি যাব। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শনি মন্দিৰত তিল দান কৰক, ভাল হ'ব। ব্লু কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি। এতিয়া হওক মীন ৰাশিলৈ, কাপছ এণ্ড পেণ্টাকুলছ। আজি যদি জলপথত পানীৰে ভ্ৰমণ কৰে অলপ সাৱধান হওক। ঘৰত গুৰুজনৰ শৰীৰক লৈ কষ্ট পাব পাৰে। সামাজিক কামত ব্যস্ততা বৃদ্ধি, ব্যৱসায় বাণিজ্যত উন্নতি, প্ৰেমত সন্দেহ থাকি যাব পাৰে। আজিৰ দিনটোত ব্লেক কালাৰ লাকি, য়েলো কালাৰ আনলাকি। দাদা, ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, অনুষ্ঠানটি শেষ কৰাৰ পূৰ্বে আপোনাৰ ঠিকনাটো এবাৰ দৰ্শকসকলক জনাই দিব। হয়, আপুনি মোক ফেচবুক পেজতো পাব পাৰে, কিৰোয়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব লাগিব। আপুনি মোক ইনষ্টাগ্ৰামত পাব, ইউটিউবতো পাব। ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে নতুবা চিঠি পত্ৰ আদি দিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰোয়াং, ৰত্নকুবেৰ জামছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। আৰু ইয়াৰ লগে লগে মই নিদিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্ত্ৰীৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।